আপোনাৰ যদি মৰমৰ বাহনখন লৈ আমিনগাঁৱৰ ফালে আহিছে তেনেহলে এটা বিশেষ পেট্ৰল ডিপুত তেল ভৰাৰ আগতে 100 বাৰ চিন্তা কৰক কাৰণ এই বিশেষ ডিপুটোৱে পেট্ৰলৰ দাম ঠিকে লয় যদিও আপুনি আপোনাৰ বাহনৰ টেংকিত নাপাব আপুনি দিয়া টকাৰ বিনিময়ত সম্পূৰ্ণ পেট্ৰল কাৰণ পেট্ৰলৰ পৰিৱৰ্তে আমিনগাঁও জয়গুৰুত অৱস্থিত শিখা সাৰ্ভিস ষ্টেচনত বাহনত ভৰোৱা হয় পানী এই অভিযোগ আমাৰ নহয় ভুক্তভোগী প্ৰবাল বৰা নামৰ গ্ৰাহকজনৰ জানিব পৰা মতে বৰাই শিখা সাৰ্ভিস ষ্টেচনত তেল ভৰোৱাৰ পিছতে তেওঁৰ মৰমৰ বাহনখন কিছু দূৰ চলি ৰাজপথতে অচল হৈ পৰে উপায়বিহীন হৈ ভুক্তভোগীয়ে বাহনখন ভাৰ কৰিবলৈ গৈ জ্ঞাত হয় বাহনৰ টেংকিত তেলৰ পৰিৱৰ্তে আছে পানী পৰৱৰ্তী পৰ্যায়ত এই বিষয়ে তেল ডিপুৰ গৰাকীক এই বিষয়ে জনোৱা তেওঁলোকে সমগ্ৰ বিষয়টোৰ পৰা গা এৰা দিয়ে লগতে ঘটনা সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ আগতো বিষয়টো অস্বীকাৰ কৰে উপায়ন্তৰ হয় ভুক্তভোগী গ্ৰাহকজনে গ্ৰাহক সুৰক্ষা আইনৰ অধীনত গছৰ তৰাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হয় মই 10 তাৰিখৰ দিনা মোৰ নতুনকৈ কিনা মই ছেপ্টেম্বৰ মাহত কিনা 17 তাৰিখে বিশ্বকৰ্মা পূজাৰ দিনা কিনা মোৰ পাঞ্চখনত ইয়াৰ পৰা তেল ভৰাইছিলোঁ একেবাৰে তেল খালী হোৱা টেংকি খালী হোৱাৰ পিছতে মই তেল ভৰাই 2550 টকাৰ তেল ভৰাইছিলোঁ তাৰপিছতে মোৰ প্ৰায় 100 পৰা 150 কিলোমিটাৰ মই চলাৰ পিছত মই যোৱাকালি অফিচৰ পৰা যেতিয়া উভতিছিলোঁ উভতোতে মোৰ আপোনাৰ জয়গুৰুৰ ওচৰতে যিখন বৰলুইত আছে বৰলুইত হোটেলৰ ওচৰতে মোৰ ৰাস্তাৰ মাজতে বন্ধ হৈ গৈছিলে গাড়ীখন বন্ধ হৈ যোৱাৰ পিছত মই ৰাতি ৰোড ছাইড এছিষ্টেণ্টক ফোন কৰি প্ৰায় 9টাৰ পৰা 9:30 ভিতৰত তেওঁলোকক মাতি পিনি গাড়ীখন লৈ গ'ল ডিলাৰলৈ লখৰাৰ আশুতোষ মটৰ্ছত তাৰপিছত আজি টেংকি ৰাতিপুৱাই যেতিয়া খুলি চোৱাৰ পিছত তেওঁলোকে গোটেই টেংকিত গোটেইখিনি পানী পাইছে পানীৰ লগত আৰু কিবা গেছ জাতীয় কিবা ধৰণৰ হেৰি পাইছে আৰু যেতিয়া মই তেল ভৰাইছিলোঁ প্ৰায় 6 ঘাট তেল আছিলে মোৰ টেংকিত এতিয়া 200 কিলোমিটাৰমান চলাৰ পিছত প্ৰায় 150 পৰা 200 কিলোমিটাৰ চলাৰ পিছত মোৰ 4 ঘাট এতিয়াও টেংক মানে আছে গাড়ীতে তো তাৰ পৰাই মই তেওঁলোকৰ পেট্ৰল পাম্পৰ আহি পিনি মই এইটো বস্তু কমপ্লেইন কৰিলোঁ তেওঁলোকৰ মানুহক লৈ গৈ মই ডিলাৰ টাটা ডিলাৰে মোক মাতি পঠালে তেওঁলোকে টেংকিৰ খোলাৰ পিছত যিখিনি এতিয়া মোক ফটো পঠাইছিলে তাৰ মাতি পঠিয়ালে এওঁলোকৰ মানুহ লৈও গ'লোঁ লৈ গৈ মই তাৰ পৰা ইঞ্জিনৰ পৰা মই তেল উলিয়াই পিনি এওঁলোকৰ সন্মুখতে মই ৰাখিছোঁ মোৰ লগত আছেও 2-3টা ভিডিঅ' তাৰ ৰাখিছোঁ মই তেওঁলোকক কোৱাৰ পিছতে তেওঁলোকে মানিবলৈ চেষ্টা কৰা নাই মানিব নিবিচাৰে যে আমাৰ ইয়াতে একো ধৰণৰ একো প্ৰব্লেম নাই কিন্তু মই লাষ্ট পেট্ৰল এওঁলোকৰ ইয়াতে ভৰাইছিলোঁ আৰু তেলখিনি মোৰ বেয়া হৈছে এইটো সাৰ্ভিস ষ্টেচন জয়গুৰু এইটো ষ্টেচন আপুনি ওনাৰ হয় ন আপোনাৰ এই যোনটো পেট্ৰল পাম্প আছে তাতে পানী ওলাইছে কিমান দূৰ এইটো সত্য সেইটো মই ডিনাই কৰিছোঁ সেইটো মই এলিগেশ্যনটো ডিনাই কৰিছোঁ নহয় তাৰমানে নহয় মিছা কথা কৈছেতো শুনে তেখেতে মই মিছা কথা কোৱা নাই বুলি কোৱা নাই তেখেতৰ গাড়ীত যিখিনি পাইছে তাতে পানী আছে নাথাকাও নহয় কিন্তু সেইটো মই ডিনাই কৰিছোঁ সেইটো মোৰ পাম্পৰ পৰা কিবা পাইছে মানে আপোনালোকৰ পেট্ৰল পাম্পত পানী ওলোৱা নাই আৰু পানী ওলোৱা নাই আপুনি চেক কৰি চাব পাৰে লিগেল মেট্ৰলজি মানুহ মাতক চাপ্লাই মানুহ মাতক যাকে মাতিব লগা আছে আপোনালোকে মাতক কথা নাই ঠিক আছে